নমস্কাৰ তো সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি জানো আহক খাদী এণ্ড ভিলেজৰ ৫ টকীয়া মুদ্ৰাৰ বিষয়ে। তো এই মুদ্ৰাটো বনোৱা হৈছিল ২০০৭ চনত। ইয়াক বনোৱা হৈছিল দুটা ধাতুত, এটা হৈছে কপাৰ নিকেল আৰু এটা হৈছে ষ্টেইনলেছ ষ্টীল। তো মোৰ হাতত ইয়াত দেখা পোৱা এইটো মুদ্ৰা হৈছে ষ্টেইনলেছ ষ্টীল। ষ্টেইনলেছ ষ্টীলৰ ইয়াৰ মেটেল আছিল ষ্টীল, ৱেইট গেট আছিল 6 গ্ৰাম, সাইজ আছিল 23 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। আৰু স্ক্ৰীনত চাওক, এইটো মই দি দিছোঁ যে এইটো কপাৰ নিকেলৰ হয়। ইয়াৰ ৱেইট গ্ৰেড আছিল 9 গ্ৰাম, সাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। তো এটা কপাৰ নিকেল আৰু এটা ষ্টেইনলেছ ষ্টীল দেখা পাইছে স্ক্ৰীনত। তো দুইটা মুদ্ৰাই এক্সট্ৰিমলি ৰেয়াৰ কইন্স হয় বৰ্তমান সময়ত। তো বৰ্তমান সময়ত যদি আমি মাৰ্কেটৰ প্ৰাইজৰ বিষয়ে জানিবলৈ যাওঁ তেনেহ'লে বেছি মূল্যৱান কইন্স কোনটো গম পায়নে? তো ১ নম্বৰত হৈছে খাদী এণ্ড ভিলেজৰ কপাৰ নিকেলৰ ৫ টকীয়া মুদ্ৰা। এইটো যোনটো স্ক্ৰীনত দেখা পাই আছে, এইটো মুদ্ৰা বহুত মূল্যৱান বৰ্তমান সময়ত। তো JMUNC কণ্ডিশ্যনৰ যদি এনেকুৱা খাদী এণ্ড ভিলেজৰ ৫ টকীয়া এটা মুদ্ৰা আপোনাৰ হাতত থাকে কপাৰ নিকেলৰ, তাৰ মূল্য ৫,০০০ৰ পৰা আৰম্ভ, বৰ্তমান ৫,০০০ৰ পৰা ৮,০০০ৰ ভিতৰত। কণ্ডিশ্যনটো ডিমাণ্ড, তাৰমানে কণ্ডিশ্যনৰ ওপৰত ডিমাণ্ড কৰিব কইন্সটো আপোনাৰ কেনেকুৱা কণ্ডিশ্যনত আপোনাৰ হাতত আছে। আৰু এইটো দেখা পাইছে ষ্টেইনলেছ ষ্টীলৰ খাদী এণ্ড ভিলেজৰ ৫ টকীয়া মুদ্ৰা। তো ইয়াৰো বৰ্তমান মাৰ্কেট প্ৰাইচ JMUNC কণ্ডিশ্যনৰ যদি এটা ৫ টকীয়া মুদ্ৰা আপোনাৰ হাতত থাকে ৫০০ৰ পৰা ১,০০০ টকাৰ ভিতৰত। কণ্ডিশ্যনটো ডিমাণ্ড, তাৰমানে কণ্ডিশ্যনৰ ওপৰত ডিমাণ্ড কৰিব কইন্সটো কি এনেকুৱা কণ্ডিশ্যনত আপোনাৰ হাতত আছে তাৰ ওপৰত ভিত্তি কৰি মূল্যটো হয়। গতিকে এইটো মোৰ এক্সট্ৰা ফাইন কণ্ডিশ্যনৰ কইন্স দুটা আছে। তো আজি আপোনালোকক মই জনালোঁ খাদী এণ্ড ভিলেজৰ ৫ টকীয়া কপাৰ নিকেল আৰু ষ্টেইনলেছ ষ্টীলৰ দুইটা মেটেলৰ মূল্য। তো মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কইন্সৰ বিষয়বস্তুৰ ওপৰত গম পায়। আৰু যিসকলে মোৰ ভিডিঅ' ইউটিউবত চাই আছে নতুনকৈ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আপোনালোকৰ কাৰণে মই নতুন নতুন ভিডিঅ' বনাই আছোঁ বা বনাই গৈ থাকিম। তো আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ ছাপোৰ্ট লাগে। তো আপোনালোককো মই জনাই গৈ আছোঁ যে কইন্সৰ কেনেকুৱা বজাৰ বা তাৰ মূল্য কি। গতিকে আপোনালোকৰ হাততো এনেকুৱা কইন্স যদি আছে ভালদৰে ৰখাব, খৰচ নকৰিব। আগন্তুক দিনত ইয়াৰ মূল্য আৰু দুগুণ বাঢ়িব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।